বহু দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। বহু দিন মানে কি বহুত হয়তো মাহেই হ'ল মই ইউটিউবত একো ভিডিঅ' দিয়াই নাই। তেনেকৈ ভিডিঅ' বনোৱাও নাই আৰু ক'তো যোৱাও নাযায়, যেতিয়া কিনো ভিডিঅ' বনাই কেনে ইউটিউবত দিম তেনেকুৱা হয়, সেইকাৰণে একো দিয়া হোৱা নাই। এইবাৰ এইটো লখৰা ৰাসত গৈছিলোঁ, ভাবিলোঁ ভিডিঅ' বনাইছোঁ যেতিয়া ইউটিউবত দি থৈ দিওঁ, চিন হিচাপে থাকি যাব, কেতিয়াবা হয়তো চাবও পাৰিম তেনেকুৱাকৈ। আৰু মই ফাৰ্ষ্ট আৰম্ভণি মোৰ ইউটিউবত এটা ৰাসৰ ভিডিঅ'ই দিছিলোঁ, লখৰা ৰাসৰ। বহুত দিন দিয়াও নাই আৰু ভাবিলোঁ এইবাৰো যিহেতু লখৰা ৰাসত গৈছোঁ, ভিডিঅ' ক্লিপবোৰ সৰু সৰুকৈ লৈছোঁ যেতিয়া দি থৈ দিওঁ। আৰু প্ৰত্যেক বছৰ নিচিনা এইবাৰো এক চাইডে ধুনীয়াকৈ ৰাসৰ এইবোৰ মূৰ্তিবোৰ বনাই থৈ দিছে। আৰু এনে যিসকলে যায় চবেই জানে যে লখৰাত এনে হাঁহ মুৰ্গীৰ খেল হয়। এইবাৰ হাঁহ মুৰ্গীৰ খেলটো নাই হোৱা, বন্ধ কৰি দিছে। কিয় হৈছে সেইটো ভালকৈ মই গম পোৱা নাই। তাতে আছে এতিয়া মেলা আছে, বহুত ধৰণৰ দোকান দিছে, খেলা বস্তুবোৰ আহিছে, সৰু বাচ্ছাৰ খেলিব পৰা বস্তুবোৰ আছে, চববোৰ বহুত আছে বাৰু। খোৱা বস্তুৰ দোকান চোকানো বহুত আছে, বিভিন্ন ধৰণৰ আহিছে। কিন্তু এবাৰ হাঁহ মুৰ্গীৰ খেল নাই কাৰণে হয়তো মানুহ মানে সেইখিনি জেগাত ভিৰটো আগে পিছে যিমান দেখোঁ তেনেকুৱা দেখা নাই। এবাৰ পাতলা আৰু মানুহটো, আৰু হয়তো আমি দিন আছেও, আমি আৰম্ভণিতে গ'লোঁ যে সেইকাৰণে হয়তো মানুহ কম দেখি পাব পাৰোঁ, সেইটোও নাজানো। আৰু এইখিনি ধুনীয়া লাগিছে, জুবিনে যিহেতু নাহৰ পুৰি ভাল পায়, তেখেতক শ্ৰদ্ধাঞ্জলি জনাই কেনে এইখিনি নাহৰ পুৰি ৰোপণ কৰা এটা মূৰ্তি বনাইছে এইখিনিত। আৰু এনেকুৱা বাৰু প্ৰত্যেক বছৰে আনকমনে কিবা নহয় কিবা এটা বেলেগ বনায়। আৰু এই চাইকেল আৰু মানুহটো প্ৰত্যেক বছৰে থাকে, যোনে যায় গৈছে মানে গম পায়ে। আৰু এইখিনি সাপৰ মুখেদি সোমাই যিটো মানে এইটো শিৱলিংগটো প্ৰত্যেক বছৰে সেইখিনিতে থাকেই দেই, বনায়ে সেইখিনিত। সেইটোও একো নতুন নহয়, খালি মূৰ্তিটো বেলেগ বেলেগ বনায় প্ৰত্যেক বছৰে সেইখিনিত। আৰু এইখিনি জুবিন ক্ষেত্ৰ বনাইছে। এইখিনি অৱশ্যে বেয়া লগা নাই, দেখি ভাল লাগিলে। জুবিনক মানে সাগৰত যোৱা জাহাজখন, তাৰপিছত এৰোপ্লেনখন, আৰু কেনেকৈ তেখেতক এম্বুলেঞ্চত লৈ অনা হৈছিল, মানুহবোৰ কিমান ভিৰ হৈছিল, মানুহৰ হাতে হাতে গামোচা, কোনোবাই ফটো উঠাইছে, সেনেকৈ ধুনীয়াকৈ এইখিনি পেইণ্টিং কৰি থৈ দিছে। এম্বুলেঞ্চত যেনেকৈ জুবিনদাক গামোচা দিছিলে, গাড়ীখনত যেনেকৈ গাড়ীখন ধৰি ৰাখিছিলে মানুহবোৰে, তেনেকৈ বনাইছে, ভাল লাগিছে। আকৌ ঠিক তেনেকৈ যেনেকৈ সোণাপুৰত তেখেতক মানে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিলে, সেনেকৈ জুবিনদাৰ এইখিনি চিতাখন বনাই ৰাখিছে। এইখিনিও দেখি ভাল লাগিলে বাৰু। এতিয়ালৈকে বাৰু যাব পৰা নাই মই সোণাপুৰলৈকে, কিন্তু তাতে দেখিও কিবা এটা এনেকুৱা লাগিছিল যে মই সোণাপুৰতে গ'লোঁ নেকি, তেনেকুৱা নিচিনা ফিল এটা হৈ গৈছিল। ভাল লাগিছে, এইখিনি ধুনীয়া বনাইছে। আৰু এইখিনিৰ পৰা নামি গৈয়ে মানে মেলাখিনি পায়। জুবিন ক্ষেত্ৰটো চাই কেনে চিৰিখিনি নামি গ'লেই মানে সেইখিনিৰ পৰা আৰু বেলেগ একো নাই। ৰাসটো এইটো চাইডে থাকি গ'ল, এইখিনি মেলা। এইবাৰ এইটো ইমান ডাঙৰ চকৰি আনিছে, মোৰ কিন্তু এইটোত উঠিব অকণমানো সাহস নাই। আৰু ছোৱালীটো দুৰ্গা পূজাত ফাৰ্ষ্ট টাইম খাইছিলে স্মক বিস্কুট, তাতে দেখা পাইলে তাতেও খাব দিব লাগে তাইক এটা কিনি দিলোঁ, সেনেকৈ খালে। আৰু তাৰ পৰা আমি আকৌ এক ৰাউণ্ড মানে ৰাসৰ ফালে আহিলোঁ, অলপমান এনেই চালোঁ, চাই মেলি আৰু কিনো কৰিম, তাতে যিহেতু এবাৰ হাঁহ মুৰ্গী খেলো নাই, সেইটো খেলি অলপ ভাল লাগিছিল আগে পিছে। এনেকৈ তাৰ পৰা আমি ঘূৰি আহিলোঁ আৰু এইবিলাক খুৰমা, জিলাপি, নিমকি এইবিলাক চাই চাই গুচি আহিলোঁ আৰু নিকিনিলোঁ,